টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ টাইপাৰ উদীপ্ত গগৈ আৰু সহযোগীৰ বিৰুদ্ধে এই গোচৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সভাপতি আৰু সম্পাদকৰ লগতে শাখাৰ থোপাবৰ যোগতলি শিলাকুটি নাজিৰা আঠখেল আৰু দুপদৰ আঞ্চলিক শাখাৰ সৰ্বমুঠ 103খন প্ৰাথমিক শাখাই সোমবাৰে সোণাৰী নগৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাই সদল বলে নাজিৰা আদৰ্শ আৰক্ষী থানাত সংগঠনটোৰ বিষয়ববীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সংঘৰ নাজিৰা জিলা শাখাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক প্ৰাথমিক শাখা আৰু সেৱা বাহিনীৰ তৰফৰ পৰা নাজিৰা সমজিলা নাজিৰা আদৰ্শ আৰক্ষী থানা শিমলুগুৰি আৰক্ষী থানা গেলেগী আৰক্ষী থানা হালুৱাটিং আৰক্ষী থানা লাকুৱা আৰক্ষী থানা নামতি আৰক্ষী থানা বিহুবৰ আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানাত পৃথকে এজাহাৰ দাখিল কৰে। আমি শ্ৰীমন্ত শংকৰদেৱ নাজিৰা জিলা শাখাই আপোনাসৱৰ মিডিয়াৰ যোগেদি আমি অসমৰ বিভিন্নজনক এটা বাৰ্তা দিব বিচাৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ অসম ৰাজ্যখনৰ প্ৰতিটো চুকে কোণে সকলোৱে জানে যে এক ধৰ্মীয় আধ্যাত্মিক সাংস্কৃতিক সাহিত্যৰ এক বৃহৎ অনুষ্ঠান। এই অনুষ্ঠানে বিগত 94টা বৰ্ষ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই এক নিৰ্দিষ্ট সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংবিধান এই সংবিধান ভাৰতীয় সংবিধানৰ আধাৰত গুৰু দুজনাৰ নীতি নিবন্ধ তাত সন্নিৱিষ্ট কৰি এখন সংবিধান প্ৰস্তুত কৰিছে। এই সংবিধানভাগী কেৱল এজন বা দুজন ভকতে গোট খাই কৰা নহয়, আমি প্ৰাথমিকৰ পৰা আঞ্চলিক জিলা মূল এই চাৰিখলপীয়া ভকত একত্ৰিত হৈ এখন সংবিধান প্ৰস্তুত কৰা হৈছে। আৰু সেই সংবিধানৰ মতে সেই সংবিধানৰ নীতি নিবন্ধত থাকি আজি 94টা বৰ্ষ শ্ৰীমন্ত শংকৰদেৱ সংঘই বহু উত্তৰণৰ কাম কৰি আহিছে আৰু সকলোকে মাৰ বান্ধি একত্ৰিতভাৱে সম্প্ৰীতিৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই গৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি লক্ষ্য আৰু উদ্দেশ্য গুৰুজনাৰ কৃষ্টি সংস্কৃতি বিশ্ব দৰবাৰলৈকে লৈ যোৱা আৰু এই ক্ষেত্ৰত প্ৰজন্মৰ অনুসৰি যি নৃত্য গীত নৃত্য সাহিত্য সংস্কৃতি দিব লাগে সেইখিনি দিছে। আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে একত্ৰিত কৰি অসমখনৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত অসমৰ শিল্পৰ স্বাৰ্থত কাম কৰি আহিছে। গতিকে এনে এখন সংবিধান কালি এটা অসমৰে জাতীয় অনুষ্ঠান টাইপা, সেই টাইপা অনুষ্ঠানটোৰ কেইগৰাকীমান বিষয়ববীয়া সদস্যই একত্ৰিত হৈ সংবিধানখন দাহ কৰিছে। গতিকে এই যিটো দাহ কৰিলে এইটো যথেষ্ট ডাঙৰ অপৰাধ কৰিছে। ভাৰতীয় সংবিধানৰ ভিতৰত থাকি ভাৰতীয় নাগৰিক এজনে যিকোনো অনুষ্ঠানৰ এখন সংবিধান লুকায়েই হওক খোলাকেই হওক তাক দাহ কৰাটো মহা অপৰাধ। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।